নমস্কাৰ বাইদেউ ভণ্টিসকল আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ ৰেচিপি ইমান খাস নহয় যিবিলাক সদায় নৰ্মেল বনাই খাওঁ সেইটোৱে এয়া আমাৰ কাৰণে মই এয়া মাছ আনিছোঁ দুটাই মাছ মাজেৰে ফালি লৈছোঁ এইটো হ'ল এয়া মিঠা ৰঙালাওৰ পাত আৰু বেঙেনা এটা আলু দিছোঁ যিহেতু অকলে খাম আর ইফালে এই যে সাফলা ফুলটো আছে নহয় কালি যে বনাই খালো এই ফুলটো মই বড়া বনাই খাম বলো এতিয়া মই মাছখিনি ফ্ৰাই কৰি লম আমার তেল গরম হয়ে গেল এয়া কি মাছ ধনিয়া মাছ কয় নেকি এয়া হচ্ছে বেডৰ ফুলটো পানীৰ পৰা উঠাই ললো এতিয়া মই এইটোৰ লগত সানি লম আৰু একো নেদো এইটো অকণমান শুকাই আছে ইয়াতে পানী লগোৱা আছে সেইকাৰণে ধুনীয়াকৈ হৈ যাব এনেকৈ এটা সানি ল'ম আপোনালোকে মিহিকৈ কাটিও কৰিব পাৰে গোটেইখিনি মই এনেকৈ সানি ল'ম মাছখিনি অকণমান নৰম হয় সেইকাৰণে কড়াকে ফ্ৰাই কৰিব লাগিব মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই জিৰা পুৰণ দিম আচলতে মাছটো অকণমান নৰম হৈ গৈছে মই পাহৰি গৈছিলোঁ টুংগাৰ পৰা ওলোৱাই নাই সেইকাৰণে নৰম হৈ ৰৈছে এতিয়া মই পুৰণত অকণমান পিঁয়াজ দিম যিহেতু মাছখিনি অকণমান নৰম হয় লগতে মই আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ আমাৰ আন্দাজত নিমখ দি ল'ম হালধিও দিম অকণমান জ্বলাৰ গুড়া দিম অকণমান জিৰাৰ গুড়া দিম এয়া জিৰাৰ গুড়া এতিয়া মই সেই জ্বলাখিনি দি দিম কেঁচা জ্বলা এয়া কেঁচা জ্বলা আৰু এয়া বেঙেনা আৰু এয়া ৰঙালাওৰ পাতখিনি দি দিম অকণমান পানী দি পেলাই ধুনীয়াকৈ ইফালে আমাৰ ধুনীয়াকৈ বড়াখিনি হৈ আছে এয়া বেডৰ ফুলৰ বড়া হয় ধুনীয়াকৈ হৈ আছে হৈ গ'ল এতিয়া আমি আমাৰ আন্দাজত পানী দিম অকলে খালে যি হয় আৰু যেনে তেনে বনাম অকণমান পাতলকে বনাম ধুনীয়াকৈ উতলি আছে এতিয়া মই মাছখিনি দি দিম এটা এটাকৈ তিনিটা মাছেই দিম এটা গুড়া হৈ গ'ল ভাঙি গ'ল এনেধৰণৰ চব্জি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিব আজি ৰেচিপিটো এনে অকলে খাম সেইবাবে যেনে তেনে বনালোঁ আৰু এইটোৱে আপোনালোকক শ্বেয়াৰ কৰিলোঁ এতিয়া মই
ধনিয়া পাতখিনি দি দিম। হৈ গ'ল আমাৰ আঞ্জা ৰেডি। আলু সিজি গ'ল, এয়া একদম ৰেডি। কোনে কোনে ভাল পায় এনে আঞ্জা কমেণ্ট কৰিব আপোনালোকে। ৰেডি হৈ গ'ল।